বন্ধুসকল, আপুনি যদি চৰকাৰী শৌচালয়ৰ বাবে আবেদন কৰি থৈছে, অতি সোনকালে আপুনি ভেৰিফিকেশ্যন কৰাই লওক, অন্যথা আপুনি চৰকাৰী টকাখিনি লাভ নকৰে। চৰকাৰী টকাখিনি পাবলৈ হ'লে আপুনি কি ধৰণে আপুনি এপ্লাই কৰা প্ৰচেছটো আপুনি ভেৰিফিকেশ্যন কৰিব পাৰিব, সম্পূৰ্ণ আজি ভিডিঅ'টো আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈ চাই যাব, অন্যথা স্কিপ কৰিলে আপুনি ভিডিঅ'টো গম নাপাব কেনেকুৱা ভেৰিফিকেশ্যন কৰাব লাগে। আপুনি প্ৰথমে আপোনাৰ ব্ৰাউজাৰত গৈ আপুনি স্বচ্ছ ভাৰত মিছন অপশ্যনটো আপুনি এপ্লাই কৰি ল'ব। তাৰপিছত আপোনাৰ প্ৰথম যিটো অপশ্যন আছে আপুনি সেইটো ক্লিক কৰি ল'ব। তাৰপিছত তলত গৈ 2 নম্বৰ অপশ্যনটোত গৈ আপুনি চিলেক্ট কৰি ল'ব। আপুনি যদি নিজৰ মোবাইলত কৰিছে আপুনি এই প্ৰচেছত কৰিব পাৰে, অন্যথা আপুনি যদি কোনোবা কম্পিউটাৰ দোকানৰ পৰা কৰিছে তাত গৈও আপুনি আপোনাৰ স্লিপখন আপুনি ওলাই ল'ব পাৰিব। আৰু কিদৰে আপুনি ফৰ্মখন ফিল আপ কৰিব আৰু কিদৰে অফিচত আপুনি জমা দিব পাৰিব সেইখিনি সম্পূৰ্ণ প্ৰচেছ আমি আলোচনা কৰিম। আপুনি আপোনাৰ ব্ৰাউজাৰত গৈ আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাত আপুনি এটা OTP আহিব, OTPটো ফিল আপ কৰি ল'ব। কেপচাটো ফিল কৰি আপুনি সাইন ইন কৰি ল'ব। সাইন ইন কৰাৰ পিছত আপোনালৈ আপোনাৰ পেজখন খুলি আহিব। তাত আপুনি দুটা অপশ্যন দেখা পাই আছে। আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰিব। ভিউ এপ্লিকেশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ ষ্টেটাছখন খুলি আহিব। আপোনাৰ যোনটো আপুনি এপ্লাই কৰি থৈছে আপুনি টেগ ষ্টেটাছত গৈ আপোনাৰ স্লিপখন আপুনি ওলাই ল'ব। তাত দেখিব পাৰিব যে আপোনাৰ স্লিপখন এক্টিভ হৈ আছে নে আপোনাৰ ৰিচিভ হৈ আছে। যদি এক্টিভ হৈ আছে আপুনি এই পেজখন আপুনি জেৰক্স কৰি লৈ ল'ব আৰু লগত ভোটাৰ ID, আধাৰ কাৰ্ড আৰু বেংক পাছবুকখন জেৰক্স কৰি লৈ ল'ব। তাৰপিছত এখন বন্ধুসকল এখন ফৰ্ম আছে, এই ফৰ্মখন আপুনি লগত ফিল আপ কৰিব লাগিব, অন্যথা আপোনাৰ ফৰ্মখন গ্ৰহণযোগ্য নহয়। আপুনি ফৰ্মখন ফিল আপ কৰি লৈ আপুনি পঞ্চায়ত অফিচত জমা দিব লাগিব। আহক ফৰ্মখন ক'ত পাব, আপুনি কোনোবা কম্পিউটাৰ দোকানত গ'লে ফৰ্মখন পাই যাব। ফৰ্মখন কিদৰে ফিল আপ কৰিব লাগে আমি আলোচনা কৰিম। আপুনি দেখিছে প্ৰথম ফৰ্মখনত আপোনাৰ ওপৰত ডিষ্ট্ৰিক্ট নেম, তাৰপিছত আপোনাৰ ব্লক যিটো আছে ব্লক নেমটো আপুনি ফিল আপ কৰি ল'ব। তাৰপিছত আপোনাৰ GP কি হয় এইটো ফিল আপ কৰি ল'ব। তাৰপিছত আপোনাৰ ভিলেজ নেমটো আপুনি ফিল আপ কৰি ল'ব। হেবিটেশ্যনৰ ঠাইত আপোনাৰ পঞ্চায়ত নেমখন দিব পাৰে বা আপোনাৰ গাঁৱৰ নামখন আপুনি দিব পাৰে। বেনিফিচিয়াৰী নেমৰ ঠাইত আপোনাৰ XYZ আপোনাৰ যিটো নাম আছে আপুনি সেইটো নাম ফিল আপ কৰি ল'ব। তাৰপিছত আপোনাৰ ফাদাৰ নে হাজবেণ্ড নেম আছে সেইটো ফিল আপ কৰি ল'ব। আৰু এপ্লিকেশ্যন IDত আপোনাৰ যিখন জেৰক্স কৰি লৈছে আপুনি সেই IDখনত এখন ID নম্বৰ পাব, সেই নম্বৰটো এপ্লিকেশ্যন IDৰ ঠাইত বহাই দিব। তাৰপিছত জেণ্ডাৰ মেল নে ফিমেল সেইটো বহাই ল'ব। তাৰপিছত মোবাইল নম্বৰটো বহাই দিব আৰু আপুনি যিদিনাখন জমা দিব সেই ডেটটো তাত বহাই ল'ব। তাৰপিছত আপুনি ইয়েছ আৰু ন যিখিনি অপশ্যন দেখা গৈ আছে আপুনি ন মাৰিব পাৰে, অন্যথা বাকী ফিল আপ নকৰিও আপুনি জমা দিব পাৰে আৰু অফিচত বাকীখিনি ফিল আপ কৰি ল'ব। আপুনি ন মাৰিলেও আপোনাৰ ফৰ্মখন ফিল আপ হৈ যাব। তাৰপিছত লগত আপুনি ভোটাৰ ID, আধাৰ কাৰ্ড, বেংক পাছবুকখন কাটি দিব। কাটি দি আপুনি পঞ্চায়ত অফিচত জমা দি আহিব। তেতিয়া আপোনাৰ ফৰ্মখন ভেৰিফিকেশ্যন হৈ যাব। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপুনি টকাখিনি লাভ কৰিব পাৰিব। বন্ধুসকল, আপুনি যদি 2022-23 যদি এপ্লাই কৰি থৈছে, আপোনাৰ ফৰ্মখন পেণ্ডিং হৈ আছে, আপুনিও সেই একে প্ৰচেছে আপুনি ফৰ্মখন ভেৰিফিকেশ্যন কৰাই ল'ব, অন্যথা আপুনি টকাখিনি লাভ নকৰে। আৰু বন্ধুসকল, আপুনি যদি এতিয়ালৈ এপ্লাই কৰা নাই, মোৰ চেনেলত ভিডিঅ'টো সম্পূৰ্ণ দিয়া আছে, আপুনি ভিডিঅ'টো চাই ল'ব আৰু এপ্লাই কৰি আপুনি ভেৰিফিকেশ্যন কৰাই ল'ব। ধন্যবাদ।